মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আৰু নাই। যোৱা ৰাতি তেওঁ নিজ গৃহলৈ যোৱা পথত বাইক দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি ল'লে ৰাতুল ডেকাই। জিলা মিডিয়া ক্লাবৰ সভাপতি জ্যেষ্ঠ সাংবাদিক প্ৰাক্তন ছাত্ৰ নেতা ৰাতুল ডেকাৰ নচৰ দেহত মৰিগাঁও সদৰ বিহুতলী প্ৰাংগণত আজি অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তেওঁ মৃত্যুত মৰিগাঁও জিলা সাহিত্য সভা, মৰিগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ, মৰিগাঁও জিলা সাংবাদিক সন্থা, মৰিগাঁও জিলা সাংবাদিক পৰিষদ, সাংবাদিক সমাজ সংবাদ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সদৌ অসম ছাত্ৰ সন্থা সভাপতি উৎপল নাথ আৰু তিয়া স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু মৈৰাবাৰী প্ৰেছ ক্লাব, লাহৰীঘাট প্ৰেছ ক্লাবে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাতুল ডেকাৰ নচৰ দেহলৈ মৰিগাঁও চহৰত এক শোভাযাত্ৰা উলিওৱা হয়। মৰিগাঁৱৰ পৰা ধন্তি কাকতিৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।